নমস্কাৰ সকলোকে। ইয়া দেখিছেনে মই ৰাতিপুৱাৰ পৰা কি কৰি আছোঁ, গোটেই কাপোৰ ধুইছোঁ। মানে গোটেই নহয়, আচলতে বতাহো দি আছে বহুত আৰু ৰ'দটো ধুনীয়া দি আছিলে ৰাতিপুৱা। কিন্তু কি হ'ল, মই মানে কাপোৰবিলাক বিহুৰ কাপোৰবিলাক বিশেষকৈ মেচিনত ইমান নিদিওঁ, হাতেদি ধুওঁ। সেইকাৰণে আজি ভাবিলোঁ যে কাপোৰবিলাক নিজে হাতেৰে ধুওঁ। তাৰপিছত চব কাপোৰ ধুওঁতে মানে বহুত দেৰি হৈ গ'লগৈ। আৰু এইফালে ঘৰৰ বেড কভাৰ, আঁঠুৱা সেইসোপাও ধুই আছোঁ। মানে মই বহুত দিন ইয়াত নাছিলোঁ, গুৱাহাটীত। মই মাৰ ঘৰলৈ গৈছিলোঁ কলিয়াবৰ। আৰু বিহুৰ যিহেতু স্কুল বন্ধ দিছে, সেইটো কাৰণে ঘৰলৈ গ'লোঁ। 12 দিনমান থাকিলোঁ। তাৰপিছত কালি আহি পালোঁহি। অহাৰ পিছত এয়া দেখিছেনে, ৰাতিপুৱাৰ পৰা পূৰা কাপোৰ ধুই আছোঁ। আৰু যিমানবিলাক কাপোৰ নিছিলোঁ চব চাফা, যদিও মানে তাতটো পিন্ধাৰ পিছত ধুয়ে দিয়া হয়, তথাপিতো মানে মই আহি পেলাই গোটেই কাপোৰখিনি আজি ধুই দিলোঁ। আৰু কাপোৰ আছেই ধুবলৈ। তাৰপিছত আকৌ কিছুমান বেলকনিতো দিছোঁ, এনেকৈ দিলোঁ। আৰু মোৰ ইমান বেছি কাপোৰ নাই, মই যিখিনি নিছিলোঁ সেইখিনি তাত ধোৱা কৰা, যদিও মানে ইয়াতে আহি পেলাই 2-3টামান ধুলোঁ আৰু সেয়াই। আৰু এইফালে চাওকচোন, মানে ইমান ধুনীয়া ৰ'দ দিয়াৰ পিছত আকৌ পটককৈ বতৰটো বেয়া হৈ আহিছে। আৰু ইয়াত দেখিছেনে, আমাৰ ইয়াত পানী এতিয়াও আছেই। এইকেইদিন মানে ইমান ৰ'দ দিছে যদিও পানী শুকোৱা নাইকিয়া। ইয়াত দেখিছে ৰাস্তাবিলাকত। আৰু আমাৰ এইখিনি জেগা মানে 12 মাহেই পানীটো এনেকৈ ৰাস্তাটোত থাকেই, ৰাস্তাটো নোলায়েই মানে পানীৰ পৰা। সেয়া তাৰপিছত এইফালে দেখিছেনে, আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া ভাবক, মানে এইবিলাক চব উপঙি থাকে এনেকৈ, মানে ঘৰ চৰবিলাক সেইবিলাক মানুহৰ ঘৰ চব ডুবি থাকে আৰু আধালৈকে। আৰু বৰষুণ নিদিওঁতে এইকেইদিন ইমান দিনে ৰাতিয়ে ৰ'দ দিওঁতে এয়া অৱস্থা, পানী পূৰা ৰাস্তাত। আৰু এইফালে দেখিছেনে, সেই পাহাৰটোৰ সেইখিনি মানে দেখাই দিছোঁ আৰু বতৰটো কেনেকৈ ক'লা কৰি আহিছে। তাৰপিছত মানে প্ৰথমতে পূৰা ৰ'দ আছিলে দেই, এতিয়া পটককৈ এয়া বতৰ চতৰ বেয়া, গাজি গুমৰি আহিছে। আৰু এতিয়া 1টা বাজি গ'ল, মই ভাত পানী বনোৱাই নাই। লৰালৰিকৈ গাখীৰখিনি গৰমাই বিহুক অকণমান বোলো খাব দিওঁ। তাৰপিছত ভাত বনাওঁতে দেৰি হ'ব। আৰু এতিয়া ঘৰ দুৱাৰ মুচিবলৈ আছেই। গাঁৱত মানে মাহঁতৰ তাত থাকোঁতে এনেকুৱা কামবিলাক মানে চব চিডিল মতে হয়। ৰাতিপুৱা উঠি তাত 6:30 বজাত ৰাতিপুৱা চাহ খায়েই, 10টালৈ ৰাতিপুৱাৰ ভাত, তাৰপিছত দুপৰীয়া সেই 1:30-2টা বজাত খোৱা হয়। কিন্তু ইয়াত আহিলে মানে চব এনেকুৱা হয়, খেলি মেলি। গতিকে সেয়া এতিয়া দুপৰীয়া ভাত বনোৱাই নাই, বনাবলৈ যাওঁহে। আৰু ইফালে বতৰো বেয়া হৈ আহিছে। আজিলৈ বাই।